ছাৰ-বাইদেউসকল, আপোনালোকে যি 60% আপোনালোকে পেঞ্চন লাভ কৰিব সেই সম্বন্ধে এক বিশেষ জাননী প্ৰকাশ পাইছে, যিটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেইকাৰণে আপোনালোকে সকলো ধৰণৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এই ভিডিঅ'টো চোৱাটো অত্যন্ত জৰুৰী। আৰু এয়া একেবাৰে সৰু ভিডিঅ' হয়, আৰু সেয়া আপোনালোকে মন কৰিব। এয়া যি একেবাৰে শেহতীয়া ন'টিছ য'ত লিখা আছে, এয়া চাব আপোনালোকে। UPSৰ অধীনত যি আপোনালোকে সুবিধা লাভ কৰিব সেয়া ইয়াত লিখা আছে, য'ত আপোনালোকে এককালীন ধন পৰিশোধৰ সেয়া লাভ কৰিব, আৰু সেয়া শেষত উলিওৱা দৰমহা আৰু মুঠ যোগ্যতা সম্পন্ন সেৱাৰ ওপৰত ভিত্তি কৰি এককালীন পে'মেণ্ট প্ৰতি সম্পূৰ্ণ 6 মাহৰ সেৱাৰ বাবে বেছিক পে' যক DAৰ 10%, ভাগ কৰি যিমান হয় সেইখিনি পৰিমাণে আপোনালোকে সেয়া লাভ কৰিব বুলি ইয়াতে লিখা আছে। আনহাতে ইয়াতে চাব নিশ্চিত মাহিলী পে আউট আপোনালোকে কিমানকৈ লাভ কৰিব। আপোনালোকৰ অৱসৰ হোৱা সময়ৰ যোৱা 12 মাহৰ গড় বেছিক পে'ৰ 50%, যাৰ ফলত 25 বছৰত আপোনালোকে ন্যূনতম কমচে কম 25 বছৰ চাকৰি সম্পাদন কৰিব লাগিব, আৰু অথবা আপোনালোকে কমচে কম 10 বছৰ যদি সেৱা আগবঢ়ায় তেনেহ'লে 10,000 টকা এটা মাহিলী লাভ কৰিব। আনহাতে 25 বছৰ চাকৰি সম্পাদন কৰিলে আপোনাৰ শেষৰ দৰমহাৰ এনেকৈ কৰি 12 মাহৰ বেছিকৰ 50% আপোনালোকে গড় উলিয়াই সেয়া লাভ কৰিব, আৰু যাৰ ফলত 10ৰ পৰা 25 বছৰ সেৱা থকা সকলৰ বাবে সুবিধাসমূহ সমানুপাতিকভাৱে সাল সলনি কৰা হ'ব। আৰু গ্ৰহণযোগ্য ইয়াত পে আউট লিখা আছে। গ্ৰহণযোগ্য পে আউট বুলিলে UPSৰ অধীনত এজন কৰ্মচাৰীয়ে লাভ কৰিবলগীয়া পে আউটৰ পৰিমাণক বুজা হয়, যিটো কিছুমান চৰ্তৰ অধীনত সেয়া হ্ৰাস কৰা হ'ব, আৰু যাৰ ফলত নিশ্চিত পে আউট যি আপোনালোকে যদি টকা উলিয়াব বিচাৰে তেনেহ'লে আপোনালোকে উলিয়াব পাৰিব। সেয়া ব্যক্তিগত কৰ্পাছৰ অভাৱ যদি অৱসৰৰ সময়ত ব্যক্তিগত কৰ্পাছ বেঞ্চমাৰ্ক কৰ্পাছতকৈ কম হয়। আনহাতে চূড়ান্ত উলিওৱাৰ সময়ত যদিহে গ্ৰাহকে তেওঁলোকৰ কৰ্পাছৰ 60% পৰ্যন্ত চূড়ান্ত উলিওৱাৰ পথ বাছি লৈছে, আৰু নাইবা ইয়াতে আপোনালোকে তলত চাব যদি ব্যক্তিগত কৰ্পাছ বেঞ্চমাৰ্ক কৰ্পাছতকৈ কম হয় তেন্তে গ্ৰাহকৰ হাতত সম্পূৰ্ণ নিশ্চিত পে আউট বজাই ৰাখিবলৈ অৱসৰৰ পূৰ্বে বা সময়ত অভাৱ পূৰণ কৰাৰ বিকল্প থাকিব। আনহাতে চূড়ান্ত উলিওৱাৰ বিকল্প আপোনালোকে UPSৰ অধীনত টকা উলিয়াব পাৰিব কি নোৱাৰিব আমাক সুধি আছিলে। আমি ইয়াৰ আগতে জনাইছিলোঁ আপোনালোকে UPSৰ অধীনত 60%লৈকে আপোনালোকৰ জমা ধনৰ টকা উলিয়াব পাৰিব। এয়া চাওক, সেয়াই লিখা আছে। এয়া আমি চাব, এয়া লাল আণ্ডাৰলাইনৰ ভিতৰত এয়া আমি দেখুৱাইছোঁ আপোনালোকে UPSৰ টকা উলিয়াব পাৰিব, য'ত লিখা আছে চূড়ান্ত উলিওৱাৰ বিকল্প কৰ্মচাৰী বা তেওঁলোকৰ পত্নীয়ে তেওঁলোকৰ কৰ্পাছৰ 60% পৰ্যন্ত উলিয়াব পাৰিব, আৰু নিশ্চিত পে আউটৰ সমানুপাতিক হ্ৰাসৰ সৈতে। আনহাতে পৰিয়ালৰ আপডেট, কোনো কৰ্মচাৰীৰ মৃত্যুৰ ক্ষেত্ৰত আইনীভাৱে বিবাহিত পত্নীয়ে আজীৱন শেষৰ গ্ৰহণযোগ্য পে আউটৰ 60% লাভ কৰিব। আনহাতে আপোনালোকৰ যদিহে কিবা মৃত্যু ঘটে তেনে ক্ষেত্ৰত আপোনাৰ বিবাহিত পত্নীয়ে আপোনাৰ 60% যি আপোনাৰ পেঞ্চন তাৰে টকা লাভ কৰিব বুলি এই জাননীখনৰ যোগেদি জনাইছে। লগতে তলত লিখা চাব অতিৰিক্ত সুবিধা। ইয়াতে অতিৰিক্ত সুবিধাৰ ভিতৰত লাভ কৰিব ডিয়াৰনেছ ৰিলিফ, যাক আমি ডিয়াৰ বুলি কওঁ, আৰু সেয়া যি কেন্দ্ৰীয় চৰকাৰে প্ৰতি 6 মাহৰ অন্তৰালত আগবঢ়ায় সেয়া আপোনালোকে ডিয়াৰনেছ ৰিলিফ ডিয়াৰ লাভ কৰিব। আনহাতে পৰিয়ালৰ পে আউটৰ ওপৰত প্ৰদান কৰা হ'ব। পে আউট আৰম্ভ হোৱাৰ পিছতে ই প্ৰযোজ্য হ'ব, আৰু যেতিয়াৰ পৰা আপোনালোকৰ এই ডিয়াৰনেছ এলাউন্স গ্ৰহণযোগ্য হ'ব তেতিয়াৰ পৰা আপোনালোকে সেয়া লাভ কৰিব বুলি জনা গৈছে। UPSৰ অধীনত আপোনালোকৰ ইয়াৰ 60% ফেমিলি পেঞ্চন, আনহাতে 50% যি পেঞ্চন তাৰ বাবে আপোনালোকৰ 25 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিব লাগিব বুলি এই জাননী যোগে ইয়াত জনাইছে। আনহাতে 10 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিলে ন্যূনতম 10,000 টকা লাভ কৰিব বুলি ইয়াৰ দ্বাৰা জনা গৈছে। আনহাতে UPSৰ অধীনত আপোনালোকে 60% কৰ্পাছ ধন উলিয়াব পাৰিব বুলিও ইয়াতে উল্লেখ আছে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ পৰ্যায়তে সৈতে সৰক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় অসম।